হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। এয়া আজি মই নতুন ভিডিঅ'লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এয়া হৈছে বেতৰ এই ভিতৰৰ কোমলীয়া অংশটো খাই। আজি মই আপোনালোকক পুৰি দেখুৱাম। ব'লক এতিয়া চাই থাকক। মই এতিয়া সৰু সৰুকৈ মানে চুটি চুটিকৈ কাটি দিছোঁ আৰু যিহেতু চকাত বনালে মানে দিগদাৰ হয়, গেছৰ চকাত বনালে সেইকাৰণে চুটি চুটিকৈ কাটিছোঁ। আচলতে জুইতহে পৰিব লাগে, কিন্তু খৰি নাই যিহেতু। এয়া চব মই চুটি চুটিকৈ মাজত কাটি কাটি দিছোঁ। সেয়ে এইটো চব এই ভিতৰৰ অংশটো খায়, কোমলীয়া অংশটো, এই বগা অংশটো এইটো খায়। এতিয়া পুৰি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া ইফালে হৈ থাকিব আৰু ইফালে খুৰীয়ে মাতিছে, যিহেতু ওচৰৰ খুৰীজনী ঘৰৰ পৰা আমি সদায় গাখীৰ লওঁ। গাখীৰ নিবলৈ আহিছোঁ। এয়া ইফালে ৰাস্তা নাই। অঁ, শুনাই নাই, মই বাথৰুমত আছিলোঁ যে। ইয়াতে ঢালি দিয়ক। অঁ ঠিক, অঁ দিয়ক, পালোঁ। গাখীৰ আনিলোঁ আৰু ইফালে হৈ আছে চব। মই গেছৰ ওপৰত ভৰাই থৈ গৈছিলোঁ। এয়া হৈয়ে গৈছে আৰু ইফালে আছে। এয়া চব হৈ গৈছে। এতিয়া মই এটা এটাকৈ লৈ আছোঁ আৰু যিহেতু গৰম, অলপ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু তাৰপিছত আপোনালোকক বাছি দেখুৱাই আছোঁ। এতিয়া বাছি দেখুৱাই আছোঁ আপোনালোকক দেই। এয়া চব এয়া চব ভিতৰৰ অংশটো মানে আপোনাৰ এই তৰা নিচিনা। তৰা যোনে যোনে খায় গম পাই চাগে। ইয়াত তেনেকুৱা হৈছে আৰু ভিতৰটো অংশটো চব। এতিয়া বচা হৈ গৈ আছে। এতিয়া পিচি আছোঁ মই, পিচি দিম, দেখুৱাই আছোঁ। মিক্সিত পিচিলে মানে বেছি হৈ যায়গৈ, বেছি গুড়া হৈ যায়গৈ। এতিয়া পটাত পিচিলে মানে টেষ্টটো বেছি সোৱাদ হয় আৰু বহুত টেষ্টি হয় যিহেতু। এয়া চব বস্তু কেইটামানহে ওলাইছে আৰু। এয়া মই দিছোঁ জলকীয়া, আদা আৰু নহৰু কেইফুটামান দিছোঁ। এয়া হৈ গৈছে। এতিয়া চাওক বস্তু ওলাইছে অকণমানি আৰু জাবৰ চাওক কিমান পেলনীয়া হৈছে। আৰু এইফালে গোটেই পাকঘৰটো লেতেৰা হৈ আছে চাওক। সেই জাবৰটো পেলাই থৈ ঘৰকৈ, যিহেতু টাইম হৈ আহিছে, ল'ৰাটো স্কুলৰ পৰা আনিবলৈ দিছোঁ আৰু থৈ দিম। আৰু এইফালে দালি হৈ আছে, মই দালি বহাই থৈ গৈছিলোঁ। এয়া কি শাক নাজানো, নাম নাজানো মই, কিন্তু মানে বহুত ভাল লাগে খাই। এয়া মৰাপাতৰ আগৰ নিচিনা হয়। দালিৰ লগত মানে খাৰ দি খালে, দালিৰ লগত বনাম বোলো। মই দালি আগতীয়াকৈ বহাই থৈছিলোঁ। এয়া খাৰ দি বনাম আৰু। বচা হৈ গ'ল আৰু ইফালে মই আকৌ ধুবলৈ গ'লোঁ। ভালকৈ ধুই পাচলি আকৌ এয়া দিবলৈ লৈছোঁ আৰু এতিয়া। আপোনালোকে খাই চাবচোন, তেনেকুৱা খাৰ দি বনালে মানে বহুত টেষ্টি হয়। অলপ বিজল আছে। বহুত দিন গৰম বুলি খাৰ দি খোৱাই নাই, কিন্তু আজি বনাই চাইছোঁ আৰু কি হয়। এয়া দালিটো মই আগতীয়াকৈ বহাই দিছিলোঁ আৰু এয়া এতিয়া শাক দিবলৈ লৈছোঁ আৰু শাকটো মই কুটি আছোঁ আৰু।
আৰু এইফালে গাখীৰ উতলি আহিছে, অলপ তল পৰি গৈছে আৰু তলত পৰিলে আৰু অলপ, আৰু এইফালে দালি হৈ আছে। এয়া খাৰ দিয়া দালি হৈ গ'ল সম্পূৰ্ণ, আৰু এইফালে ভাতো হ'ল। এতিয়া স্কুল টাইমটো হৈ গ'ল, এতিয়া পোৱালিটোক আনিব লাগিব, এতিয়া ওলাই আছোঁ। এতিয়া ওলাইছোঁহি ল'ৰাটো আনিবলৈ। যিহেতু কিনকিনীয়া বৰষুণ দিছে, এইফালে আকৌ ৰ'দো দি আছে। আৰু আহি পালোহি, যিহেতু ৰ'দ দি আছে পূৰা, আৰু এফালে বৰষুণ, চোতালখন বোকা বোকা হৈ আছে। স্কুলৰ পৰা অহাৰ পিছত অলপ ৰেষ্ট লৈ ভাত পানী খাই এতিয়া বাচনবোৰ ধুই আছে। ভাত পানী খাই বৈ এতিয়া সেই বাচন চাচন ধুই, গাটো ইমান বেয়া লাগিছে, সেইকাৰণে অলপ বাগৰ মাৰিলোঁ। তাৰপিছত এইফালে মানুহজনী টোপোলা আনিছে বজাৰ। আৰু সন্ধিয়া হ'ল, আৰু এইফালে মই লাল চাহ বহাই আছোঁ। যিহেতু সন্ধিয়া মই এনেই গাটো বেয়া লাগি থাকে, সেইকাৰণে বোলো লাল চাহ খাই ল'ম বহি পেলাই। মানুহজন এনেই চাহ তাহ নাখায় ইমান এটা, ইয়াৰ ল'ৰাৰ লগত খাইছোঁ আৰু মই অকলে খাওঁ, আৰু ল'ৰাৰ কাৰণে গাখীৰ গৰম খুৱাই দিছোঁ। চাহ বনাই লৈছোঁ, চাহ খাই লওঁ এতিয়া, যিহেতু গা বেয়া লাগি আছে মোৰ। ময়ো খাম, তুমিও খাবা। এয়া লাল চাহ বনাইছোঁ, আৰু এইফালে ল'ৰাটো গাখীৰ লৈছে আৰু। তেন্তে আমি চাহ খাই লওঁ দেই, আজিলৈ ইমানতে, নেক্সট ভিডিঅ' লগ পাম।